Hello friends, welcome to our YouTube channel Assam Course. আৰু আজিৰ এই ভিডিঅ'টোত আগত যিবিলাক থিয়ৰি হৈছে তাৰে ওপৰত দুই এটা কিতাপৰ এক্সাম্পলৰ অংক কৰা যাব। সো আজি আমি ফাৰ্স্ট যেটো ম্যাথছ লম হেতু তোমাৰ লকৰ ৰধকীয় সজ্জাৰ ওপৰত। ৰধকীয় সজ্জা আগৰ ক্লাছত ডিসকাশন হৈছে, সমান্তৰাল সজ্জা আৰু শ্ৰেণীবদ্ধ সজ্জা। সো আমি আজি ডিসকাস কৰিম ফাৰ্স্ট 216 পেজৰ যেটো তোমাৰ কোৱেশ্চন নম্বৰ 2 আছে হেতু ডিসকাস কৰিম। দেখা পাইছা কোৱেশ্চনটো। তো সোয়া তাৰ আগতে এটা কথা জানিব লাগিব। সোয়া ইয়াৰ আগতে আমি কি ৰধক বুজিছিলো। ৰধক কি বস্তু? ৰধক কেনেকৈ দেখুৱা হয়? এটা রোধক এর নির্দিষ্ট পরিমাণের রোধ আছে আর সো রোধক এটা যেটা আমি পরিবাহীত কানেকশন করো কি হয় পরিবাহী এডালৰ রোধ কমি যায় কারণ তার রেজিস্টেন্সটো বাঢ়ি যায় রোধটো বাঢ়ি যায় অল টোটাল পরিবাহী এডালৰ নিজাটো রোধ থাকে আর এইটো আমি বাহিৰৰ পৰা দিউ যদি সেই বৰ্তনীটোৰ রোধ আকো বাঢ়ি যায় সাপোজ এটো বৰ্তনী বুলি ধৰা এটা সাপোজ ইয়াতে এটা চাবি আছে কি প্লাস মাইনাস সো এটা এটা বৰ্তনী হয় ঠিক আছে এতিয়া সোয়া তোমালোকৰ কিছুমান বুকত এক্সাম্পল দিয়া আছে যেনে বাল্ব এটা সংযোগ কৰা হল বৰ্তনী এটা তাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ ৰ'দ আছে সো এইটো কি ৰ'দক মানে আমি বুজিছিলো কিছুমান তাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ ৰ'দ আছে কিন্তু বাল্ব এটাৰো ৰ'দ আছে ইটো আৰু কি কথা সো সোয়া যিবিলাক পৰিবাহী বস্তু আছে সাপোজ আমাৰ বাল্ব এটা বৰ্তনীত কেনেকৈ কানেকশন কৰা হয় বৰ্তনীত দেখালে এনেকৈ হয় না যদি ৰিয়েলত তুমি বাল্ব এটা কানেকশন থাকা বুলি ভাবা কি হয় সো বাল্বত কি হয় সোয়া যেতিয়া আমি বাল্বত পৰিবাহী এডাল কানেকশন কৰো এনেকৈ সাপোজ এডাল পৰিবাহী আছে সো কি হয় এই পৰিবাহীৰ যেটো কারেন্ট আছে সাপোজ কারেন্ট এটা আহিছে আই সো ই কি হয় বাল্বৰ যিবিলাক ফিলামেন্ট আছে বা বাল্বৰ যেটো পৰিবাহী আছে অংশ আছে তাৰ মাজেৰে পাৰ হ'ব লাগে তাৰ মাজেৰে পাৰ হোৱাৰ ফলত কি হয় বাল্বত একচুয়ালি এই কারেন্টটো ইয়াৰ মাজেৰে পাৰ হল ইয়াত কি হয় সোয়া এডাল কি হয় ফিলামেন্ট থাকে এনেকৈ দেখা পাইছা বাল্বৰ ভিতৰত এডাল ফিলামেন্ট থাকে এইডাল টাংষ্টেনেৰে নিৰ্মিত হয় আৰু ইয়াৰ গলনাংক বহুত সো এই ফিলামেন্টডাল যেতিয়া যায় পাৰ হয় তো টাংষ্টেনৰ ফিলামেন্টডাল লাহে লাহে গৰম হ'ব ধৰে গৰম হৈ কি হয় জ্বলিবলৈ আৰম্ভ কৰে আৰু কি হয় বাল্বটো গ্লাসেৰে নিৰ্মিত সো চাৰিওফালে কি হয় পোহৰটো যেটা এই জ্বলি জ্বলি গৰম হয় কি হয় পোহৰ বিকিৰণ কৰে তাৰ পিছত আমি এই পোহৰটোৱে দেখা পাওঁ এতিয়া সোয়া যেতিয়া পৰিবাহী এডাল বাল্বৰ এই ফিলামেন্টডালৰ মাজেৰে পাৰ হৈ যায় কি হয় এই ফিলামেন্টডাল আৰু এই পৰিবাহীডাল বেলেগ বেলেগ বস্তু সো এই ফিলামেন্টডালৰ ৰ'দ আৰু এই পৰিবাহীডালৰ ৰ'দ বেলেগ বেলেগ হ'ব সো তুমি বাল্ব এটা যেতিয়া বৰ্তনী এটাত কানেকশন কৰিবা সাপোজ এটা এটা বাল্ব কানেকশন আছে এটা ৰ'দ আছে এটো বাল্ব কানেকশন আছে সো বাল্বটোৰ কি হৈ যায় এটা নিৰ্দিষ্ট পৰিমাণৰ ৰ'দ যোগ হয় এই ৰ'দটো কৰ পৰা আহে যেডাল বাল্বৰ মাজেৰে যিখিনি পৰিবাহীৰ মাজেৰে পাৰ হৈ যায় কাৰেন্টটো সেইখিনি পৰিবাহীৰ ৰ'দ হিচাপে ইয়াক গণ্য কৰা হয় এতিয়া সো তোমালোকক যদি খুদে যে এটা পৰিবাহীত ইমান ভোল্ট আছিল ব্যাটাৰী আৰু এটা বাল্ব আছিল এই বাল্বটোৰ ৰ'দ বুলি কয় এই বাল্বটোৰ ৰ'দ অমুক ওম দিয়া আছে সাপোজ ধৰা হল 10 ওম দিয়া আছে দ্যাট মিন্স কি বাল্বটোৰ ৰ'দ 10 ওম মানে কি বাল্বটোৰ যিখিনি এই ফিলামেন্ট আছে ইয়াৰ মাজেৰে যিখিনি পাৰ হৈ যায় কাৰেন্টটো তেতিয়া হলে কাৰেন্টটো পাৰ হৈ যাওতে ইয়াতে 10 ওম ৰ'দ ই কি কৰে অনুভৱ কৰে পাইছা না বুজি ঠিক তেনেদৰে যিবিলাক বিভিন্ন ধৰণৰ বেলেগ বেলেগ বস্তু আছে সাপোজ ধৰা তুমি বৈদ্যুতিক ইস্ত্ৰি হওক বৈদ্যুতিক হিটাৰ হওক এইবিলাক বস্তু যেতিয়া তুমি বৰ্তনী এটাত কানেকশন কৰা তোমাক কিছুমান কোৱেশ্চন হলে যে বাল্বটোৰ বা বৈদ্যুতিক ইস্ত্ৰিটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ কি সো তেতিয়া তুমি কি কৰিব লাগিব কোৱেশ্চনটোত তুমি এই সজুলিবিলাকক এটা এটা ৰ'দ বুলি গণ্য কৰিব লাগিব কাৰণ তাহাঁতৰ এটা নিৰ্দিষ্ট ৰ'দ থাকিব সাপোজ এটো বাল্ব আছিল তোমালোকক এটা কোৱেশ্চন দিয়া আছে এটা বৈদ্যুতিক ইস্ত্ৰি আৰু বাল্ব বৰ্তনী এটাত সংযোগ কৰা আছে ইমান ভোল্টৰ লগত তোমালোকে ইয়াৰে দুই মূৰৰ মাজৰ বিভৱভেদ নিৰ্ণয় কৰা তেতিয়া তুমি বাল্বটোক এজ এ বাল্ব নহয় এটা বৈদ্যুতিক ৰ'দ হিচাপে গণ্য কৰিব পাৰা কাৰণ কি ইয়াৰ এটা নিৰ্দিষ্ট পৰিমাণৰ ৰ'দ থাকে সো এখিনি কথা জানিব লাগে কাৰণ কি হয় ৰ'ধক মানে কি হয় একচুয়ালি তাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ ৰ'দ থাকে কিন্তু যিবিলাক পৰিবাহী পদাৰ্থ আছে সেইবিলাকৰ কি হয় পৰিবাহী মিন্স বৈদ্যুতিক সজুলি আছে সেইবিলাকৰ কি হয় এটা নিৰ্দিষ্ট পৰিমাণৰ ৰ'দ থাকে আৰু হেইটোক আমি এজ এ ৰ'ধক গণ্য কৰি কি হয় এই প্ৰবলেম বিলাক সলভ কৰিব লাগে হৈছে সো এখিনি অলপ ডিসকাশন আছিল বুজি পাইছা এতিয়া সোয়া নেক্সট সোয়া তোমালোকৰ যেটো কোৱেশ্চন দিয়া আছে দেখা পাইছা 216 পেজৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো কি দিয়া আছে 100 ওমৰ এটা বৈদ্যুতিক বাল্ব যেটো কলো নহয় মাত্ৰ কথা বৈদ্যুতিক বাল্বৰ এটা কি থাকে নিৰ্দিষ্ট ৰ'দ থাকে কোৱেশ্চনত কৈছে যে 100 ওমৰ এটা বৈদ্যুতিক বাল্ব 50 ওমৰ এটা পাওৰুটি হেকা সজুলি পাওৰুটি হেকা মানে কি ব্ৰেড গৰম কৰা যেটো ওভেন বুলি কয় এনেকুৱা টাইপৰ বস্তু নেক্সট আৰু 500 ওমৰ ৰ'ধৰ এটা পানীৰ ফিল্টাৰ এটা আছে পানীৰ ফিল্টাৰটো ৰ'দ কিমান 500 ওম কিমান উচ্চৰ লগত সংযোগ কৰা আছে 220 ভোল্ট উচ্চৰ লগত সংযোগ কৰা আছে আৰু কেনেকৈ সংযোগ কৰা আছে সোয়া সমান্তৰালকে সংযোগ কৰা আছে সমান্তৰাল সজ্জা আগতে পঢ়াইছো সো সমান্তৰাল মানে কি এটাৰ তলত এটা হৈছে যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উচ্চৰ লগত সংযোগ কৰা হয় বৈদ্যুতিক ইস্ত্ৰি এটা আন এটা সজুলি সেই উচ্চটোৰ লগত সংযোগ কৰা হ'ব আৰু কেনেকৈ সমান্তৰাল সজ্জাতে আৰু যদি ই আন তিনিওটাই লোৱা
সমান প্ৰবাহ লয় তাৰমানে আন তিনিওটাই যিমানখিনি প্ৰবাহ লৈ আছে সিমানখিনি প্ৰবাহ লয় তেন্তে ষ্ট্ৰিটৰ ৰ'ড ওলাব লাগে এতিয়া চোৱা কোৱেশ্চনটো বুজাৰ কাৰণে এটা ৰাফলি ডায়াগ্ৰাম আঁকি লম চোৱা সাপোজ বৰ্তনী এটা আঁকি লম সাপোজ এইটো আছিল তোমাৰ বাল্ব আৰু এইটো আছিল তোমাৰ পানীৰ ফিল্টাৰ এইটো বাল্ব বুলি ধৰিবা তাৰপিছত সাপোজ এইটো ধৰা তোমাৰ কি আছিল নেক্সট সজুলিটো আছিল পাওৰুটি হেকা সজুলি হয়নে নেক্সট আৰু এইটো ধৰিবা তুমি পানীৰ ফিল্টাৰ সো আমি ইহঁতক কি কৰিলো এজ এটা এটা ৰোধক বুলি গণ্য কৰিলো এতিয়া চোৱা এইটো বৰ্তনী এটা সাজি দিও প্লাস মাইনাস ভোল্ট ঠিক আছে সো এইটো বৰ্তনী বনালো সো চোৱা কি কৰিলো চোৱা এটা আমি বৰ্তনীত এদিন এটা সমান্তৰালভাৱে সংযোগ কৰা আছিল সজুলি তিনটা সো সজুলি তিনটাক আমি এজে তাহাতৰ নিৰ্দিষ্ট পৰিমাণৰ ৰোধ দিয়া আছিল সো আমি এনেকে ৰোধক বুলি গণ্য কৰি ললো হ'ব সো আমি সলিউশনটো কেনেকৈ কৰিম চোৱা আমাক কৈছে কি কোৱেশ্চনটো বুজি লোৱা ফাৰ্স্ট যে এই তিনিটা সমান্তৰালকে সংযোগ কৰা আছে এই তিনিটাৰ লগত চোৱা নেক্সট কি কৰিছে এই তিনিটা যিমানখিনি প্ৰবাহ লয় প্ৰবাহ কোনফালে যাব প্লাসৰ পৰা মাইনাস এনেকে যাব এনেকে আহিব এই তিনিটা যিমানখিনি প্ৰবাহ লয় সিমানখিনি প্ৰবাহ কিহে লয় বৈদ্যুতিক ইস্ত্ৰি এটাই যদি লয় আৰু সেইটো যদি ইয়াতে তুমি কানেকশন কৰা দ্যাট মিন্স তুমি ইয়াতে এটা আকৌ বৈদ্যুতিক ইস্ত্ৰি কানেকশন কৰি দিলা সেই বৈদ্যুতিক ইস্ত্ৰিটোৰ দুই মূৰৰ সেই বৈদ্যুতিক ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব সুধিছে সো ফাৰ্স্ট চোৱা আমি বৈদ্যুতিক বাল্বটোক R1 বুলি ল'ব পাৰো পাওৰুটি হেকা সজুলিটোক R2 বুলি ল'ব পাৰো আৰু পানীৰ ফিল্টাৰটোক R3 বুলি ল'ব পাৰো হয়নে দেখিন লিখিব পাৰা তোমালোকে নিজে সো কোৱেশ্চনত কি দিয়া থাকিব তেতিয়া হলে যদি বৈদ্যুতিক বাল্বটো ধৰা হল বৈদ্যুতিক বাল্বৰ ৰোধ R1 ইকুৱেল টু কিমান ওম হ'ব কিমান দিয়া আছে 100 ওম তাৰ পিছত চোৱা পাওৰুটি হেকা সজুলিটোৰ ৰোধ কিমান হ'ব R2 ইকুৱেল টু দিয়া আছে 500 ওম সৰি 50 ওম আৰু চোৱা যেটো তোমাৰ পানীৰ ফিল্টাৰ আছে হেইটোৰ ৰোধ কিমান থাকিব যদি আমি ধৰো যে পানীৰ ফিল্টাৰটোৰ ৰোধ R3 বুলি কওঁ তাক দ্যাট মিন্স তেতিয়া হ'ব R3 হ'ব কিমান 500 ওম এতিয়া চোৱা তোমালোকক সুধিছে যে ফাৰ্স্টটো আমি গম পাব লাগিব যে এই তিনিওটাৰ মাজেৰে কিমান প্ৰবাহ যায় আছে সমান্তৰাল সজ্জা ইয়াৰ আগৰ লেকচাৰত হৈছে কি হৈছিল সমান্তৰাল সজ্জাত কাৰেন্ট যেটো আহে আই আহিছে সাপোজ এই আইটো কি হয় সমান্তৰাল সজ্জাত ভাগ হৈ যায় সো R1 ৰ মাজেৰে কিমান যাব I1 I2 I3 সো প্ৰতিটোৰ মাজেৰে যিখিনি কাৰেন্ট যাব তুমি ইন্ডিভিজুয়ালি উলাব পাৰা ফৰ্মুলা কি আছিল সমান্তৰাল সজ্জাত এটা ৰোধকৰ মাজেৰে যোৱা কাৰেন্ট I1 ইকুৱেল টু কি হয় VR1 আৰু চোৱা সমান্তৰাল সজ্জাত কি হয় তিনিওটা ৰোধকৰ বা যিমানটা ৰোধক থাকে দুয়ো মূৰৰ মাজৰ বিভৱভেদ একে হয় আৰু হেইটো কি হয় উচ্চৰ বিভৱভেদৰ সমান হয় উচ্চৰ বিভৱভেদ ইয়াতে আমাক কিমান দিয়া আছে 220 ভোল্ট সো V2 ইমানেই হ'ব সো R1 কি হ'ব বাল্বৰ মাজেৰে যোৱা যদি প্ৰবাহটো উলিয়াব লাগে আমি কি কৰিব লাগিব 220 ভোল্টক 100 এৰে ডিভাইড কৰিব লাগিব ঠিক তেনেদৰে আমি I2 উলিয়াব পাৰো ঠিক তেনেদৰে আমি I3 উলিয়াব পাৰো এই ফৰ্মুলাটো ইউজ কৰি I2 ৰ ক্ষেত্ৰত কি হ'ব V/R2 V/R3 এটা কৈছে চোৱা এই তিনিটাই লোৱা সমান প্ৰবাহ লয় দ্যাট মিন্স লাষ্টত কি কৰিব লাগিব এই তিনিটাই মুঠ কিমান প্ৰবাহ লয় I1 + I2 + I3 সো ইমানখিনি কৰাতকে আমি এটা সিম্পল আৰু উপায় এটা আছে কি উপায় আছে চোৱা সাপোজ ধৰি লোৱা এইটো বৰ্তনী তিনিটা ৰোড আছে বৈদ্যুতিক ইস্ত্ৰিটো আমি এতিয়ালৈকে কানেকশন কৰা নাই এতিয়া আমি এই তিনিটা সমান্তৰাল সজ্জাত আছে এই তিনিটাৰ মুঠ ৰোধ কিমান হ'ব আমি হেতু উলিয়াই লম সাপোজ এটা মুঠ ৰোধ পাম সমান্তৰাল সজ্জাত মুঠ ৰোধ কি হয় RP ৰে ডেনোট কৰা হয় RP মানে প্যাৰেলাল হয় না সো RP টো উলাই ললো RP টো যদি আমি উলাই ল RP টো কি হ'ব RP এই যেটো বিভৱভেদ আছে গোটেই বৰ্তনীটোৰ মুঠ ৰোধ পাই গলো RP সো RP ক যদি আমি RP ৰে যদি আমি কি কৰো এই বিভৱভেদটো হৰণ কৰো এইটো বিভৱভেদক তেতিয়া আমি কি পাম এই I2 পাই যাম তেতিয়া আৰু আমি এই কি বেলেগ বেলেগকে উলিয়াব লগা দৰকাৰ নাই এই তিনটাৰ মাজেৰে যোৱা কাৰেন্টটো আমি পাই যাম I কাৰণ I হেতু গৈ I1 I2 আৰু I3 বিভক্ত হৈছে হয় না নহয় সো আমি কি কৰিম গোটেই তিনিটাৰ ৰোধ উলাই লম ফাৰ্স্ট মুঠ ৰোধটো উলাই লম RP পাম এটা সেই RP ৰে কি কৰিম আমি বিভৱভেদটোক ডিভাইড কৰিম তেতিয়া আমি এই বৰ্তনীটোৰ মাজেৰে যোৱা কাৰেন্টটো পাম দ্যাট মিন্স আমি I পাই যাম হ'ব সো এইটো হ'ব আমাৰ এপ্ৰোচ অংকটো কৰা সো ফাৰ্স্ট আমি কি লিখিম সো নেক্সট কাম হ'ব আমাৰ মুঠ ৰোধ উলিয়া হয় না সো এই তিনিটা ৰোধৰ মুঠ ৰোধ মুঠ ৰোধ কেনেকৈ উলিয়াম সো সমান্তৰাল সজ্জাত আছে RP বুলি ক'ব লাগিব 1/R1 + 1/R2 +
প্লাছ 1/R3 তো চোৱা R1 কিমান হ'ব 100 R2 আছে 50 আৰু R3 আছে 500 তো চোৱা 150 আৰু 500 এৰ এলসিএম কি হ'ব লসাগু কি হ'ব অবিয়াসলি চোৱা 500 সবতকে ডাঙৰ আছে এই দুটাৰে 500 ক ডিভাইড যায় হয়নে হৰণ যায় সব 500 So 100 এর 500 কিমান যায় 5 বার so 5 into 1 5 50 এর 500 কিমান যাব শূন্য শূন্য ক্যান্সেল যায় 5 10 হ'ব 50 এর 500 100 কি 10 বার যাব so 10 আর 500 এর 500 একবার হইছে so কিমান পালো 5 plus 10 plus 1 so 16 by 500 এটা চোৱা এটো 1 by rp হে পালো আমাক rp লাগে বহুতে ইয়াতে ফুল কৰে কি rp equal to this এটো ফুল কাৰণ চোৱা আমাক rp লাগে সো rp এর কাৰণে আমি কি কৰিব লাগিব চোৱা এটো rp পালো 1 by rp সো rp এর কাৰণে কি আমি যেটো ওলতাই দিও ইফালে সো সমান চিনৰ ইফালে আমি ওলতাই দিব লাগিব সো সাপোজ ইয়াতে লিখো মই সো 1 by rp equal to কি হল 16 by 500 এই লাইনটোকে এবাৰ লিখিছো ইয়াতে সো rp কিমান হ'ব 500 by 16 So RP ইমান ওম হল so that means কি বৰ্তনীটোৰ এই তিনিটা ৰ'ধক যেতিয়া লগা থাকে এই তিনিটা হজলি তেতিয়া বৰ্তনীটোৰ মুঠ হয় ৰ'ধ হয় এইখিনি হৈছে so বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহ কি হ'ব এটাকে বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহটো আমি কেনেকৈ ওলাম অমৰ সূত্ৰৰ পৰা উলিয়াম হয়নে অমৰ সূত্ৰ মানে কি v equal to i r আমাক i লাগে so I equal to hobo V by R. Yate R ki boli denote korisu mutrotu RP. So V by RP. So V ki man asil 220 volt. RP hoise tomar 500 by 16. Hoise? So 500 by 16. To soa 16 to tolot ase. So jeti ami simplification korim 16 to upor gusi jabo hoine. So it was asil 500 by 16. Hobo? So এইখিনি ক্যালকুলেশন মই নেক্সট ইয়াতে কৰি দি আছো ভালকে হ'ব তো সোয়া বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহ কি হ'ব I equal to V by RP হৈছে সো I কিমান হ'ব ইয়াতে লিখিব পাৰো সোয়া V মানে 220 ভোল্ট আৰু ইয়াতে আছিল RP মানে আছিল 500 by 16 এতিয়া সোয়া সিম্পলিফিকেশন কৰিলে 16 টো ওপৰত যাই পূৰণ হ'ব 220 ৰ লগত আৰু তলত থাকি যাব 500 সো 500 220 into 16 কারেন্ট তো কিহত থাকিব এম্পিয়ার হৈছে সো ইয়াতে শূন্য শূন্য ক্যান্সেল কৰিব পাৰিম আৰু সোৱা 50 আছে 16 আছে সো 225 2 into 11 সো এটো কৰা 11 into 16 কৰিলে হ'ব 176 হৈছে সো নেক্সট থাকিব সোৱা তোমাৰ তলত থাকিব 25 এম্পিয়ার so 25 এ যদি 176 ক ডিভাইড করা 25 7 গুণ হয় 175 এক রোল দশমিক হল 10 আৰু এটা শূন্য দিবা 100 হল 7.04 এম্পিয়ার তো সোয়া ইটো আছিল বৰ্তনীটোৰ মাজেৰে যোৱা দ্যাট মিন্স কি হ'ব ইয়াতে তুমি এনেকৈ লিখিব পাৰা যে তিনিওটা হজলিয়ে লোৱা প্ৰবাহ বুলি লিখিব পাৰা তিনিওটা হজলিয়ে লোৱা প্ৰবাহ এটো হ'ব এই তিনিটাই ইমানখিনি প্ৰবাহ লয় হৈছে আমি এটো পাই গলো নেক্সট ওয়া তোমালোকক কোৱেশ্চনত কি কৰিছে এই তিনিটাই যিখিনি প্ৰবাহ লয় এইখিনি প্ৰবাহ কোনে ল'ব বৈদ্যুতিক ইস্ত্ৰী এটাই ল'ব আৰু যিটো ইস্ত্ৰীক আমি ইয়াতে এই একেটা উৎসৰ লগত সংযোগ কৰিম হৈছে সো তোমালোকে এনেকৈ কি কৰিব দিছে তাৰ মানে কোৱেশ্চনত চোৱা এটা বৈদ্যুতিক ইস্ত্ৰী তুমি এনেকৈ সংযোগ কৰিবা আৰু এই বৈদ্যুতিক ইস্ত্ৰীটোৰ মাজেৰে কিমান যদি প্ৰবাহ যদি I4 বুলি কওঁ I4 মানে এইটো হ'ব 7.04 এম্পিয়াৰ কোৱেশ্চনত এইখিনি কথা কৈছে আৰু তোমাক I4 ৰ মান দিছে এইখিনি হ'ব কাৰণ কোৱেশ্চন হয় তিনিটাই যিখিনি প্ৰবাহ লয় ই হিখিনি প্ৰবাহ লয় সো I4 দিছে আৰু তোমালোকক এই R4 টো উলিয়াব দিছে ইয়াৰ ৰোধ কি হ'ব পাইছা বুজি সো আমি নেক্সট কি লিখিম চোৱা প্ৰশ্নমতে কি কৈছে বৈদ্যুতিক ইস্ত্ৰীটোৱে এই তিনিটাই লোৱা সমান প্ৰবাহ লয় অৰ্থাৎ কি হয় বৈদ্যুতিক ইস্ত্ৰীটোৰ মাজেৰে যোৱা প্ৰবাহ হ'ব 7.04 এম্পিয়াৰ হ'ব সো কি বসা প্ৰশ্নমতে বৈদ্যুতিক ইস্ত্ৰীটোৱে লোৱা প্ৰবাহ কিমান হ'ব I4 equal to 7.04 এম্পিয়াৰ যিখিনি কথা ক'লো মই এনেকৈ লিখিছো এতিয়া সাপোজ আমি ধৰি লওঁ ধৰা হল বৈদ্যুতিক ইস্ত্ৰীটোৰ ৰোধ
ৰোডহে ওলাব দিছে আমাক সো আমি এইটো ধৰি ললো বৈদ্যুতিক ইস্ত্ৰিতৰ ৰোড R4 হৈছে এতিয়া চোৱা বৈদ্যুতিক ইস্ত্ৰিটো কিহত আছে সমান্তৰাল সজ্জাত আছে সমান্তৰাল সজ্জাত সজুলি এটা ৰোড কি হয় চোৱা একেটা উৎসৰ লগত সংযোগ কৰা বুলি কৈছে কোৱেশ্চনত সো বিভৱভেদ কি হ'ব ইস্ত্ৰিটোৰ মাজৰ দুই মূৰৰ মাজৰ বিভৱভেদটো কি হ'ব 220 ভোল্ট সো এতিয়া কি হ'ব এটাকে বৈদ্যুতিক ইস্ত্ৰিতৰ ৰোড কি হ'ব ধৰিহে লৈছো R4 বুলি এনে R4 কি হয় সমান্তৰাল সজ্জাত কোনো এটা ৰোধকৰ মান R4 কি হ'ব V/I হ'ব না নহয় কোৱা যেটো বিভৱভেদ আছে তাক যেটো I4 প্ৰবাহ গৈছে হেতু দি হৰণ আৰু ইয়াতে কি লাগিব I4 পাইছা বুজি সো এটা সব V কিমান আছিল 220 ভোল্ট আৰু ইয়াতে তোমাৰ I4 আছিল 7.04 এম্পিয়াৰ সো এটোৰে আমি ডিভাইড কৰিব পাৰো ফাৰ্স্ট দুইৰে কাটি লব পাৰো হয়নে 11 3 গুণ 6 1 10 2 5 গুণ 10 2 গুণ 4 আকৌ দুইৰে কাটিব পাৰি 2 1 গুণ 2 1 ৰল 15 হল 2 7 গুণ 14 1 ৰল 12 হল 2 6 গুণ 12 সো এটো হল 55 by 1.76 তো চোৱা আমি তলত দুটাৰ আগত দশমিক আছে আমি এটো উঠাই দিব পাৰো উঠাই দিলে কি হ'ব ইয়াতে দুটা শূন্য আহিব আকৌ তুমি দুইৰে কাটি চাব পাৰা দুইৰে কাটিলে চোৱা তোমালোকে যিমান পাৰা হিমান সৰু কৰি লবা যাতে হৰণ কৰোতে প্ৰবলেম নহয় আৰু কোনোবাই কাটাকাটি কৰিব টান পোৱা 7.04 দি ডাইৰেক্ট 220 ডিভাইড কৰিব পাৰা ইয়াতে তুমি দশমিকটো উঠাই লৈ ইয়াতে দুটা শূন্য দি এনেকৈ ডিভাইড কৰিব পাৰা 704 দি 22000 ইয়াৰ আগত দুটাৰ আগত দশমিক আছে দুটা যদি উঠাই দিও আমি ইফালে দুটা শূন্য আহি যাব সো ইয়াতে দশমিক উলাই আকৌ ডিভাইড কৰিব পাৰা ঠিক আছে সো এটো দুইৰে আকৌ কাটিব পাৰি অকমান সৰু কৰি লব পাৰি 2 গুণ 16 1 16 2 গুণ 16 2 27 5 0 27 গুণ 54 1 10 2 5 গুণ 10 শূন্য আকৌ দুইৰে কাটিব পাৰি যিমান পাৰা হিমান ইচ্ছা কাটি থাকিব পাৰা 2 13 গুণ 26 1 15 2 গুণ 14 1 10 2 5 গুণ 10 এতিয়া আৰু না যায় 44 এদি 1375 ক ডিভাইড কৰিব পাৰা কৰিলে आंसर পাবা তোমালোকে 31.25 ওম কোনবা এনেকে কাটাকাটি নকৰাকে ডাইৰেক্ট হৰণ কৰিও आंसर ওলাব পাৰা आंसर হ'ব 31.25 ওম হৈছে সো এটো এটা ম্যাথছ আছিল তোমালোকৰ 216 পেজৰ 2 নম্বৰ কোৱেশ্চনটো ইয়াতে কৰি দিয়া হল আৰু এই কাৰণে কৰি দিয়া হল ইয়াতে তোমালোকৰ সমান্তৰাল সজ্জাৰ ওপৰত বেস কোৱেশ্চন হয় কেনেকে তোমাৰ ৰোড ক্যালকুলেট কৰিব লাগে কেনেকে কারেন্ট ক্যালকুলেট কৰিব লাগে গতিখিনি ফৰ্মুলা ইউজ হৈ আছে সো এটো কৰি দিয়া হল সো যদি ভিডিওটো ভাল লাগিল লাইক আৰু কমেন্ট কৰিবা আৰু কোনোবাৰ ক্লাস 10 ৰ যদি কোনোবা ষ্টুডেন্ট আছে কিবা যদি এক্সাৰসাইজৰ কোৱেশ্চন আৰু যিবিলাক আগতে থিওৰি ডিসকাস হৈছে তাৰে কিবা কোৱেশ্চন ডাউট থাকে কমেন্ট সেকশনত ডাইৰেক্ট কৰিব পাৰা হেইটোৰ ওপৰত গুৰুত্ব দিয়া হ'ব হেইটো ইয়াতে কৰাই দেখাৱা হ'ব সো এইখিনি আছিল আজি লেকচাৰটো সো থ্যাংক ইউ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ